এতিয়া চাহ জনজাতিক যিখিনি বিজেপি চৰকাৰে দিছে আমাৰ দেখিলে খিয়ালে লাগি যায়। কিয় আজি দেশ স্বাধীনতাৰ আগৰ পৰা ব্ৰিটিছৰ দিনত আমাৰ ইয়াত বসবাস কৰিছিল। ব্ৰিটিছৰ দিনৰ পৰাই তেখেতসকলে বসবাস কৰি চাহ জনজাতিৰ ৰাইজসকলে বাগানৰ হৈ কাম কৰি আহিছিল। কোনোবা চৰকাৰ এখনে তেওঁলোকৰ কথা ভাবিছিল নেকি যে তেওঁলোকৰ মজুৰি বঢ়াব লাগে? আগতে কিমান আছিল? আজি ইমান বছৰ কংগ্ৰেছে দেশ স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছে ৰাজত্ব কৰাৰ পিছত ইমান বছৰৰ পৰা তেওঁলোকে পাত তুলি তুলি লাষ্ট পৰ্যায়ত হাজিৰা পাইছিল 130 টকা। যেতিয়া বিজেপি চৰকাৰ আহিল তেতিয়া ফাৰ্ষ্ট 5 বছৰ পিছত 6 নম্বৰ বছৰ কৰোঁতে তেওঁলোকৰ হাজিৰা হ'ল 255 টকা। তেওঁলোকৰ মাতৃত গৰ্ভত থকা সন্তানটোৰ কথা কোনোবা এখন চৰকাৰে ভাবিছিল নেকি? তেওঁলোকৰ মাতৃ গৰ্ভৱতী মহিলাসকলক মানে চোৱা লগাৰ 3 মাহৰ আগৰ পৰা 3 মাহৰ পিছলৈকে ফ্ৰীকৈ দৰমহা দি পিনি কোনোবাই খুৱাইছিল নেকি তেওঁলোকক? তেওঁলোকৰ 12,000 টকাকৈ মাতৃ গৰ্ভত থকা সন্তানটো এটা মানে শক্তিশালী পুষ্টিকৰ আহাৰ খাবৰ কাৰণে তেওঁলোকক কোনোবাই ধন দিছিল নেকি 12,000 টকাকৈ? আজি যেতিয়া কেঁচুৱা জন্ম হয়, কেঁচুৱা যেতিয়া মাকগৰাকী বাগানত পাত ছিঙিবলৈ যায়, তেওঁলোকে বেবী হল কেয়াৰ ৰখাৰ কিবা ব্যৱস্থা কৰি দিছিল নেকি? আজিকালি বাগানত যিবিলাক লাইনৰ ৰাস্তা পদূলি আছে সেই ৰাস্তা পদূলিবিলাক কোনোবাই পকীকৰণ কৰি দিছিল নেকি? কৰিছিল জানো? এইবিলাক কাম বিজেপিয়ে কৰিছে, সেইবাবে বাগানৰ ভোট আপোনালোকে আমি পাম, নিশ্চিতভাৱে পাম। আৰু দ্বিতীয় কথা, উন্নয়নত দীঘলীয়া শাৰী দিছে, গতিকে ইয়াৰ পাছতো আপত্তি আৰু কিবা বেলেগ যুক্তি আছে নেকি? ক'বলগীয়া আছে, ক'ব বিচাৰিছে, কৈ দিয়ক। শ্ৰমিকৰ যি শ্ৰমিক আইন আছে, আইনৰ অনুসৰি যিখিনি তেওঁলোকৰ প্ৰাপ্য, এজন শ্ৰমিকে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি শ্ৰমিকৰ প্ৰাপ্য সেইখিনি পাবই। কংগ্ৰেছৰ দিনত শ্ৰমিকৰ আইন নাছিল নেকি? 18 বছৰ কংগ্ৰেছে ৰাজত্ব কৰা শ্ৰমিকৰ আইন নাছিল নেকি? শ্ৰমিকে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি শ্ৰমিক আইন অনুসৰি তেওঁলোকে পাবই, আৰু সেইখিনি আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ আৰু শ্ৰমিকৰ প্ৰাপ্যৰ খাতিৰত আমি সংগ্ৰাম কৰি আহিছোঁ, মাতি আহিছোঁ। এক মিনিট ঠিক আছে, এটা নহয় শ্ৰমিক আইন আছে। আগত কিয় নেপালা তুমি? শ্ৰমিক আইন আছে, শ্ৰমিক আইনখনত বছৰেকত 10%কৈ তেওঁলোকৰ মজুৰি বঢ়াব লাগে। হ'ল আজি কংগ্ৰেছে 45 বছৰ ৰাজত্ব কৰাৰ পিছত, দেশ স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছে ৰাজত্ব কৰাৰ পিছত বছৰি 10 টকাকৈ বঢ়ালে আজি তেওঁলোকৰ মজুৰি কিমান হ'ল? আজি আপুনি কিন্তু 10 বছৰত আমাৰ 10%কৈ বঢ়াই তেওঁলোকৰ হাজিৰা এতিয়া 255 টকা হ'ল। বিজেপিয়ে 10 বছৰ ৰাজত্ব কৰিছে, তেওঁলোকৰ হাজিৰা হ'ল 255 টকা। কিন্তু কংগ্ৰেছে দেশ স্বাধীনতাৰ পৰাই তেওঁলোকৰ মজুৰি কিমান হ'লগৈ? তেওঁলোকৰ যি একমাত্ৰ লেবাৰ এক্টৰ মতে যদি 10%কৈ বাঢ়িব লাগিছিল, ইমান বছৰত কিমান মজুৰি হ'ব লাগিছিল তেওঁলোকৰ? ঠিক আছে, যিহেতু সমষ্টিটোত কংগ্ৰেছৰ প্ৰতিনিধি আছে, বিগত সময়ছোৱাত কংগ্ৰেছে যোৱাবাৰো বিজেপিয়ে চেষ্টা এটা চলাইছিল বিধানসভা নিৰ্বাচনৰ সময়ত, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা কোৱা হৈছিল আৰু তেতিয়াও ভবা হৈছিল যে দেৱব্ৰত শইকীয়া ক'ৰবাত নহয় ক'ৰবাত হয়তো এইবাৰ হাৰি যাব, কিন্তু যোৱাবাৰো বিজয়ী হৈ গ'ল। এইবাৰ কি হ'ব পাৰে? পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে? যদি আছে, সাংগঠনিকভাৱে এতিয়া আপোনালোক কিমান শক্তিশালী হৈছে? আমি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী। আমাৰ তৃণমূল পৰ্যায়ত আমাৰ বুথ কৰ্মীসকলে যথেষ্ট সুন্দৰভাৱে কাম কৰিছে। আৰু কথাটো হৈছে কি, নাজিৰা সমষ্টিত এটা সময়ত নাজিৰা সমষ্টিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী আছিলে, তাৰ পাছত তেখেতৰ পুত্ৰ দেৱব্ৰত শইকীয়াই 10টা বছৰত আমাৰ উন্নয়ন বহুত কৰিব লাগিছিলে, পাৰিলেহেঁতেন। তেওঁ এই 5টা বছৰ বিৰোধীৰ দলপতি আছিলে, এটা কেবিনেট পৰ্যায়ৰ মৰ্যাদাৰ আসনত তেওঁ অধিষ্ঠিত আছিলে, কিন্তু তেখেতে আমাৰ সমষ্টিৰ একোৱেই উন্নয়ন নকৰিলে। আমি বহুত পিছ পৰি গ'লোঁ। গতিকে এইবাৰ নাজিৰা সমষ্টিয়ে এজন নতুন মুখ বিচাৰিছে আৰু এজন উদীয়মান যুৱকক আমি আগবঢ়াই দিব বিচাৰিছোঁ। আমি এইবাৰ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি ময়ূৰ বৰগোহাঁইক আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ। তেখেতে ভাবিছোঁ আমাৰ সমষ্টি যথেষ্ট উন্নয়ন কৰিব আৰু সমষ্টি আমাৰ 10 বছৰ পাছ পৰি গ'ল সেইখিনি আমি হয়তো আগবাঢ়ি যাব। আৰু বেলেগ প্ৰাৰ্থী আছেনে? এগৰাকী প্ৰাৰ্থীকে আপোনালোকে নাজিৰাৰ পৰা প্ৰক্ষেপ? এগৰাকী প্ৰাৰ্থী আমাৰ আছে, বিজেপিৰ এগৰাকীয়ে প্ৰাৰ্থী। গতিকে মূল যুঁজখন এতিয়া ময়ূৰ বুঢ়াগোহাঁই বনাম দেৱব্ৰত শইকীয়া হ'বলৈ গৈ আছে। কিয় দেৱব্ৰত শইকীয়াই তেখেতে কৈছে একো কাম নকৰিলে, অকৰ্মণ্য বুলি আপোনালোকে অভিযোগ কৰিছে নেকি? ধন্যবাদ। হয়, তেখেত এজন অকৰ্মণ্যই মানে বিধায়ক হয়। যিহেতু আমি দেখিলোঁ তেখেতৰ পৰিয়ালে প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল, ইয়াত 15 বছৰ তেওঁ ইয়াত ৰাজ চলালে, তাৰপিছত তেওঁ পৰিবাৰে 15 বছৰ ৰাজ চলালে, তাৰপিছত তেওঁ পুত্ৰই ইয়াত ৰাজ চলালে। কিন্তু আপোনালোকে নিজেই চাওক, আজি নাজিৰা সমষ্টিত এজন মুখ্যমন্ত্ৰী আছিল, তেওঁ লিগিপুখুৰী হস্পিটেলখনৰ বাহিৰে একোৱেই নিদিলে। না আমাৰ ইয়াত এখন ইউনিভাৰ্চিটি আছে, না এখন আমাৰ ইয়াত ভাল ITI স্কুল আছে, না আমাৰ ইয়াত এখন পলিটেকনিকেল আছে, না এখন ইঞ্জিনিয়াৰিং কলেজ আছে, না এখন মেডিকেল কলেজ আছে, না এখন মানে নাৰ্ছিং স্কুল আছে।
একোৱে নাই। আপোনালোকে সকলোৱে দেখিছে, সকলো জেগাতে হৈছে এতিয়া। যিহেতু আমাৰ যোৱাবাৰ ময়ো বৰগোহাঁই ডাঙৰীয়া প্ৰতিদ্বন্দ্বী হিচাপে আছিল তেখেতৰ বিৰুদ্ধে, আমি খুব কম ভোটত হাৰিলোঁ। তেতিয়া আমাক যেতিয়া ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল, তেওঁ একেষাৰে কৈছিল যে আমি জিকিলে, আজি যদি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া যদি জিকে ইয়াত, আমি এখন মেডিকেল কলেজ দিম। আমি যোৱাবাৰ হাৰিলোঁ। হৰাৰ কাৰণে কি হ'ল, অকল আমি বিজেপি কাৰ্যকৰ্তাসকলে নহয়, গোটেই নাজিৰা সমষ্টিৰ ৰাইজে ভুক্তভোগী হ'ল। কিন্তু এইবাৰ তেনেকুৱা নহয়। আমাৰ সংগঠন বহুত শক্তিশালী। আজি গাঁৱে ভূঞে আমাৰ বুথে বুথে আমাৰ সংগঠন বহুত শক্তিশালী। আমিতো কংগ্ৰেছ বিচাৰিয়ে নাপাওঁ গাঁৱত। এতিয়া কংগ্ৰেছ নাই নেকি? কোনো বুথ পৰ্যায়ত তেখেতসকলৰ সংগঠনৰ কোনো স্থিতি নাই, আৰু কোনো সংগঠনৰ তেনেকুৱা বিষয়ববীয়া আছে বুলিও আমি নাভাবোঁ। ঠিক আছে সৌৰভ, কংগ্ৰেছ নাজিৰা সমষ্টিৰ পৰা কংগ্ৰেছ নোহোৱা হৈ গৈছে, কংগ্ৰেছে ক'ব নেকি এই কথাটো? নিৰাশাত ভুগিছে নেকি আপোনালোক? এইফালে এইফালে সেইফালে কওক আপুনি। নাজিৰা সমষ্টিত পূৰ্ণ পৰ্যায়ত কংগ্ৰেছ সুসংগঠিত হিচাপে আছে। আমি নাজিৰাত অতি শক্তিশালী, এইটো স্পষ্ট কথা। গ্ৰাছ লেভেলত আমাৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তা আছে। মাত্ৰ এটাই, যি আঁচনিসমূহক লৈ যি ধৰণৰ ভয় ভাবুকি প্ৰদান কৰা হৈছে, সেই ভয় ভাবুকিৰ কাৰণে মুক্ত মনে জনসাধাৰণবিলাক ওলাই আহিব পৰা নাই। আচ্ছা, কিজানি তেওঁলোকে যিটো আঁচনি লাভ কৰিছে, তেওঁলোকে যি ধৰণে বাৰে প্ৰতি ফোন কৰি থাকে যে আপুনি আমুকটো পাইছে আঁচনিত, আপুনি আমুক মিটিঙলৈ নাযাব, তামুকালৈ নাযাব, ইত্যাদি ইত্যাদি কথাখিনি, সেইটো কাৰণে মুক্ত মনে ওলাই অহা নাই। আঁচনি লোৱাখিনিয়ে কাক ভোট দিব? কংগ্ৰেছক দিব নে বিজেপিক দিব? সকলোৱে নিদিয়ে। যিহেতু বিজেপি দলৰ মানুহো আছে, তেওঁলোকে কৈছে মোৰ বন্ধুবোৰে যে তেওঁলোকৰো যথেষ্ট শক্তিশালী বুলিয়ে কৈছে, যে তেওঁলোকৰো আছে, আমাৰো আছে। কংগ্ৰেছেও আঁচনি লৈছে, কংগ্ৰেছেও পাইছে আঁচনি। গতিকে বিজেপিয়ে আঁচনি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি কৰা নাই আপোনাৰ মতে? নাই, কৰিছে। য'ত নেকি আমি যদি 10% পাইছোঁ, তেওঁলোকে 80% তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। প্ৰতিটো আঁচনিৰ ক্ষেত্ৰতে 80% দিবলৈ চেষ্টা কৰিছে। কিন্তু সেই ক্ষেত্ৰখনত, যিটো আঁচনি দিয়াৰ ক্ষেত্ৰখনত তেওঁলোকে যথেষ্ট ভয় ভাবুকি প্ৰদান কৰিছে। আমাৰ মানুহকো দিছে যে বিজেপিলৈ জইন কৰ। আৰু আজিৰ তাৰিখত আপুনি জানে, ভোগবাদী সমাজ ব্যৱস্থাটো খুব বেছি ধৰণে বাঢ়ি গৈছে। মানসিকতাই যিহেতু ভোগবাদী চিন্তাৰ চৰ্চাই গ্ৰাস কৰি পেলাইছে আমাৰ মন মগজুবিলাক, গোটেইখিনি ভোগবাদী চিন্তাৰ চৰ্চাই। গতিকে আপোনালোকে সুস্থ ৰাজনীতি কৰা নাই, ভয় ভাবুকি প্ৰদান কৰিছে। তেওঁ এটা কথা পাহৰি গৈছে হয়তো মহাশয়, যেতিয়া আমাৰ আজিকালি আঁচনিবিলাক আপোনালোকে জানে চব অনলাইনে হয় মেক্সিমাম আঁচনি। আজি পি এম কিষাণৰ ক্ষেত্ৰতে হওক, আজি কাৰোবাৰ ঘৰ এটা দৰকাৰী ক্ষেত্ৰতে হওক, তাত জানো কোনোবা অনলাইন কৰাৰ ক্ষেত্ৰত কোনোবাই জানে এজন বিজেপি নে কংগ্ৰেছী? আজি যেতিয়া পঞ্চায়তত আমাৰ অৰুণোদয় দিয়া ব্যৱস্থা কৰিছিল নাজিৰা সমষ্টিত, দুজন বহি আছিল। এফালে কংগ্ৰেছৰ দুজন বহাই ৰাখিছে, এফালে বিজেপি দুজন বহাই ৰাখিছে। তাৰমানে কি হৈছিল চিলেকশ্যন কৰোঁতে? এতিয়া সমান হৈছিলে। তাত কোনো কথাই নাহে যে বিজেপিয়ে অকল আঁচনি দিছে, অকল বিজেপি চৰকাৰ আছে কাৰণে বিজেপি কাৰ্যকৰ্তাসকল যে আঁচনি দিছে, তেনেকুৱা কোনো কথা নহয়। কিন্তু সকলোকে দিয়া। এই অভিযোগ ভুৱা বাইদেউ কংগ্ৰেছে ক'ব পাৰে যে আচলতে যিটো অভিযোগ আছে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে, তেখেতসকলে কৈছে যে কাম নকৰিলে সমষ্টিটোৰ বাবে, সেইবাবে নাজিৰা আজি পিছুৱাই গ'ল। যদিও বিৰোধী দলত দলপতিৰ দৰে এগৰাকী গুৰুত্বপূৰ্ণ পদবীত থকা বিধায়ক কংগ্ৰেছ দলটোৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল। কি ভাবে আপুনি? মই যিমান মোৰ এতিয়া 66 হৈছে, 66ৰ পৰা আমি হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আমি কংগ্ৰেছত থাকি যিখিনি সুবিধা পালোঁ, সেইখিনি সুবিধা আমি এতিয়া পোৱা নাই বৰ্তমান। তেখেতলোকে আঁচনি দিছে, মানুহ চাই দিছে, কিন্তু মই এজনী বিয়া নোহোৱা অবিবাহিত ছোৱালী, মই কেনেকৈ বাদ পৰিলোঁ? মোৰ প্ৰশ্নটো মই কৰিছোঁ। আচ্ছা, আপুনি এতিয়া যিখিনিয়ে বিজেপিয়ে উন্নতি কৰিছে, মাত্ৰ পলিচ কৰিছে, কিন্তু এইটোৱে কৰিছে বুলি দেখা দিব। হ'লেও হিতেশ্বৰ শইকীয়াইটো এখন হস্পিটেল বনাইছে, সেই হস্পিটেলখন আজি এইখন হস্পিটেল কিয় বিৰোধী দলপতি আছে কাৰণে ধৰি লওক, আজি দেৱব্ৰতক গুৰুত্ব নিদিয়ে কাৰণে ধৰি লওক কামখিনি হোৱা নাই। কিন্তু তেখেতলোকৰ মানুহে যদি উন্নয়ন কৰিলেহেঁতেন, তেতিয়া আমি তেখেতলোকক ছাপোৰ্ট কৰিব পাৰিলোহেঁতেন। কিন্তু তেখেতলোকেতো সেইটো কৰিব নাই, কাৰণ শাসন তেখেতলোকৰ হাতত আছে। গতিকে আমাৰ বিৰোধী দলপতিকটোক এইটো সুবিধা নিদিয়ে, সেইটো চবেই জানে। ধৰি লওক মই যদি মোকো তেতিয়া ধৰি লওক কোনোবাই কিবা কিবি ক'ব, কাৰণ তেওঁ কৰি থৈ যোৱা কামখিনিতো ভালকৈ পলিচ কৰাহেঁতেন আজি নাজিৰা উন্নয়ন হ'লহেঁতেন। কিন্তু কিয় বিৰোধী দলপতি হোৱা বাবে বা বিৰোধীত থকা বাবে পোৱা নাই? তেতিয়াহ'লে আপোনালোক শাসকীয় পক্ষৰ বিধায়ক বিচাৰে নেকি এইবাৰ? শাসকীয় পক্ষৰ বিধায়ক বিচাৰোঁ। আমি যিমানে যি নহওক লাগিলে আমি আগৰ পৰা আমি নিবিচাৰোঁ, আমি শাসকীয় পৰা নিবিচাৰোঁ।
কেলৈ নিবিচাৰোঁ, যিহেতু আমি জন্মৰ পৰা আজিলৈকে যিখিনি কংগ্ৰেছৰ পৰা সুবিধা পালোঁ, যিকোনো ক্ষেত্ৰতে আজি চাওক মই এগৰাকী শাসকীয় পক্ষৰ বিচাৰে কিন্তু চৰকাৰ কংগ্ৰেছ যোৱাটো বিচাৰিছে, সেইটোৱে ক'ব বিচাৰিছে চাগে। চৰকাৰ কংগ্ৰেছ হোৱাটো বিচাৰোঁ, যিহেতু চাওক এইটো কাৰণে বিচাৰোঁ, আমি যিখিনি ভোগ কৰিলোঁ সেইখিনিৰ পৰা এতিয়া বঞ্চিত হৈ আছোঁ। আমাৰ কংগ্ৰেছৰ হয়, আমাৰ কংগ্ৰেছৰ কৰ্মীয়ে কেতিয়াও হুলস্থুল নকৰে, মনে মনে কাম কৰি থাকে। তেখেতলোকৰ মানে কি আৰু ঠিক আছে বাইদেউ আহিম, এই কথাটোও কিন্তু আছে। সমষ্টিয়ে কংগ্ৰেছৰ বহুত চাইলেণ্ট ভোটাৰ থাকে, সময়ত তেওঁলোকে ভোটটো কিন্তু কংগ্ৰেছকে দিয়ে। নাজিৰা হয়তো এনেকুৱা এটা সমষ্টি তাৰ মাজতে থাকি গৈছে, যিকেইটা সমষ্টি এই বতাহে বিজেপিক লৈ যাব পৰা নাই বা ঢৌৰ সৈতে বিজেপিৰ ওচৰলৈকে যোৱা নাই। নাই, এতিয়া সম্পূৰ্ণ ৰাইজে বুজি থৈছে। আজি তেখেত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ঠিক আছে, মই মানি লৈছোঁ। আমি তেখেতৰ দেউতাকক শ্ৰদ্ধা কৰোঁ, মই এতিয়াও শ্ৰদ্ধা কৰোঁ তেখেতৰ দেউতাকক। তেওঁ ইয়াত মুখ্যমন্ত্ৰী আছিল, তেখেতে বহুত উন্নয়নমূলক কাম কৰিছিল, আমাৰ নাজিৰা সমষ্টিত নিবনুৱা সমস্যা দূৰ কৰিছিল। তেওঁ যিজন ব্যক্তিক তেতিয়া চাকৰি দিছিল, তেখেতৰ বয়স তেতিয়া 30 বছৰ আছিল। তেখেত ঢুকুৱা এতিয়া বয়স হ'ল 33 বছৰ, তেওঁ ঢুকুৱা হ'ল। অলৰেডি সেই মানুহজনৰ ৰিটায়াৰ হৈ গ'ল, 62 বছৰ বয়স হ'ল, 60 বছৰত তেওঁ ৰিটায়াৰ হৈ গ'ল। তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ নাতিপুতিলৈকে দায়িত্ব কোনে লৈছে? বিজেপি চৰকাৰখন লৈছে। আজিকালি আপোনালোকে উন্নয়ন হোৱা নাই কৈছে বাইদেউলৈ মোৰ পুতৌ লাগিছে। তেওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া দিনৰ পৰা কংগ্ৰেছ কৰিছে, তেওঁ আজি অৰুণোদয় পোৱা নাই। তেওঁ আমাক ক'ব লাগেনে তেওঁ দেৱব্ৰত শইকীয়াক বুজাব লাগে? MLA জনে তেওঁক অৰুণোদয় দিব লাগেনে আমাৰ বিজেপি কাৰ্যকৰ্তাই দিব লাগে? তেওঁতো হিতেশ্বৰ শইকীয়া ডাঙৰীয়া দিনৰ পৰা কংগ্ৰেছ কৰিছে, তেওঁক আজি MLA জনে কি দিছে, কি পাইছোঁ কৈছে আমাৰ চৰকাৰখনৰ পৰা? তেওঁক MLA জনে কি দিলে? MLA ৰ পৰা একো নপৰে, কংগ্ৰেছ কৰি আছিল, MLA ৰ পৰা আপুনি একো নপৰে। কওক। মই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছিলোঁ, কিন্তু মোক নিদিলে। অৰুণোদয় মই এপ্লাই কৰিছিলোঁ, তাৰমানে মই কংগ্ৰেছী বুলি চবেই জানে, সেইকাৰণে মোক নিদিলে। ঠিক আছে, মই এই বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈকে। আপুনি সম্ভৱতঃ জনপ্ৰতিনিধি। হয়। ঠিক আছে, বাইদেউৰ অভিযোগ আছে যে ইয়াতে চাই মানুহক আঁচনি দিয়া হৈছে। অৰুণোদয় তেখেতে এপ্লাই কৰিছিলে, পোৱা নাই। যদিও এই আঁচনি আচলতে কোনো দলীয় আঁচনি নহয়, চৰকাৰী আঁচনি, বঞ্চিত কৰা হৈছে নেকি চাই? নাই, তেনেকুৱা কোনো কথা নাই। আমি নাজিৰা পৌৰসভাৰ এৰিয়াত আমি এতিয়ালৈকে বহুত অৰুণোদয় দিছোঁ, আৰু বাইদেৱে এপ্লাই কৰিছিলে, হয়তো বাইদেউৰ ডকুমেণ্টছৰ কিবা প্ৰব্লেমৰ কাৰণে তেওঁ নাপাব পাৰে। কিন্তু ইয়াত আমি কংগ্ৰেছ বিজেপি কোনোদিন চোৱা নাই। যিসকলে এপ্লাই কৰিছে সকলোৱে পাইছে। বাইদেউকহে মই মাত্ৰ শুনিছোঁ আজি কোৱা যে তেখেতক আমি কংগ্ৰেছী বুলি দিয়া নাই, তেনেকুৱা কোনো কথা নাই। আৰু যিহেতু আঁচনিসমূহ আপুনি চাব পাৰে, নাজিৰাত অকল বাইদেউ ওচৰে পাজৰে যিমানখিনি কংগ্ৰেছী মানুহ আছে তেওঁলোকেও পাইছে। আমি যিখিনি মানুহে পাব লাগে তেওঁলোকক কেতিয়াও বঞ্চিত কৰা নাই আৰু কেতিয়াও নকৰোঁ। বিধায়ক কংগ্ৰেছৰ আছে, এইবাৰ বিজেপিৰ বিধায়ক অনাৰ বাবে আপোনালোকে কি কৰিছে? কিমান শক্তিশালী এইবাৰ বিজেপি বিধায়কজন আমাৰ আহিবই, কাৰণ আজি 15 বছৰে যিজন MLA হৈ আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতে আজি নাজিৰাখনৰ কাৰণে বিশেষ একো কৰা নেদেখিলোঁ। আপোনালোকে এতিয়া চাব, আমাৰ নাজিৰা সমষ্টিটো ইমানেই পিছ পৰি আছে, বা এতিয়াও যদি এজন MLA 15 বছৰ MLA হৈ থকাৰ পিছতো তেওঁৰ সমষ্টিটোত এটা দুটা ৰাস্তাৰ, এতিয়া আজি ইলেকশ্যনৰ আগত তেওঁ এগাড়ী দুগাড়ী শিল পেলাবলৈ বাকী থাকি গ'ল, তেতিয়াহ'লে তেওঁ কিমান উন্নয়ন কৰিলে সেই কথাটো। আৰু যিহেতু মই বৰ্তমান নাজিৰা পৌৰসভাৰ পৌৰপতি হৈ আছোঁ, আমি যোৱা বিগত 4টা বছৰে, প্ৰায় 4টা বছৰে আমি নাজিৰা পৌৰসভাৰ যিসমূহ ৰাস্তা পদূলি আছিলে আমি প্ৰায়ে পৌৰসভাৰ পৰা বনাই কমপ্লিট কৰিছোঁ। কিন্তু ইয়াত বিধায়কজনৰ 1% অৱদান নাই। বিধায়কৰ কোনো ভূমিকা নাই? কোনো ভূমিকা নাই। নাজিৰাত যদি ৰাস্তা ঘাট হৈছে, চহৰৰ উন্নতি হৈছে, চহৰখনৰ, সেয়া বিজেপিৰ বাবে হৈছে। হয়, যিখিনি আমি নাজিৰা নগৰত কাম কৰিছোঁ সেইখিনি আমি নাজিৰা পৌৰসভাৰ যোগেদি কৰিছোঁ। বিধায়কগৰাকীয়ে কি কৰি আছে তেতিয়াহ'লে? বিধায়কগৰাকীয়ে আমি একো দেখাই নাই। এটা কথা ক'বলৈ লৈছোঁ, যিহেতু পৌৰসভাখন বহে, পৌৰসভাৰ নিয়ম আছে, প্ৰডেণ্ট মেম্বাৰ হিচাপে আপোনাৰ বিধায়কজনক তেখেতসকলে নিমন্ত্ৰণ কৰিব লাগে। কিন্তু তেওঁলোকক সোধক, সদায় তেওঁলোকে বিধায়কজন নথকা অৱস্থাত এখন মিটিং দিয়ে, আৰু সেই মিটিংখনত অকল নিজৰ মাজত লৈ পেলাই সিদ্ধান্ত লোৱাৰ পাছত মই কৈ আছোঁ। সেইকাৰণে এবাৰ বিধায়ক মহোদয় আমাৰ ওচৰত তথ্য আছে, বিধায়ক মহোদয়ে তেখেতসকলক গুৱাহাটীত নি পেলাই তেখেতক জবাবদিহি কৰাবলগীয়া পৰ্যায় পাইছেগৈ। আমি সেইখিনিতে আপোনালোকক প্ৰশ্ন কৰিছোঁ। এটা কথা মই ইয়াৰ পৰা সুধিব বিচাৰিছোঁ, যদি সঁচাকৈ আপোনালোকে উন্নয়নমূলক কথা বিচাৰিছে, তেতিয়াহ'লে যদি বিৰোধী দলৰ প্ৰতি জনকো লগত লৈ আপোনালোকে কিয় আগনাবাঢ়ে? হয়তো আমি আৰু অলপ এখাপ আমি আগবঢ়াই
গ'লোহেঁতেন ঠিক আছে। কিন্তু মই আপোনালোকক আৰু এটা ঠিক প্ৰশ্ন আছে, কৈছোঁ শুনক। আৰু এটা প্ৰশ্ন কৈছোঁ অকল আপোনাৰ কৈছোঁ প্ৰশ্নৰ উত্তৰ ৰাস্তা মই পদূলি দিলোঁ। বনাইছে কিন্তু মই আপোনাক শুনক। দেখুৱাইছোঁ মই এটা কথা কৈ লৈছোঁ ৰাস্তা পদূলি এইখন চৰকাৰে এইকেইদিনত বনাইছে ঠিক আছে কিন্তু তাৰ আগত আমাৰ যিসকল পৌৰসভাৰ আছিলে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে সৌ কিনাৰত থকা আপোনাৰ যিটো টয়লেট আছিলে টয়লেট আপোনাৰ কোনোদিন তেনেকৈ থাকি গ'ল আপোনাৰ ওপৰত আপোনাৰ যিটো বজাৰ গৃহ আজি খুব কেইদিনমানৰ আগতে হৈছে 5 বছৰ তেনেকৈ ঠিক পৰি আছে, থাকিলে শুনক, হয় আপুনি সেইকাৰণে শুনক, কৈছোঁ ঠিক আছে। বিধায়কজনক যদি যদি উন্নয়ন লাগে যদি কংগ্ৰেছৰ পৌৰসভা ইমান কাম কৰিলে হ'লে হয়। আমি বিজেপি পৌৰসভাখনে ইমান ৰাস্তা বনাবলৈ নাথাকিলে হ'লে আমি 10টা শুনক, মই ৱাৰ্ডত কৈছোঁ, এতিয়ালৈকে 50টাতকৈ অধিক ৰাস্তা বনাইছো পৌৰসভা বিজেপি 10 বছৰ আছে বাইদেউ। বাইদেউ, পৌৰসভা বিজেপি 10 বছৰ আপুনি আছে। মোৰ কথা শুনক বাইদেউ, মই মই ভুল কোৱা নাই, শুনক, পৌৰসভা শুনক, 10 বছৰ আছে। আপোনাৰ প্ৰশ্ন মই উত্তৰ দিছো হয়। আপুনি যে ক'লে আমি হয় বিধায়কক নামাতো আপুনি তথ্য সহকাৰে ক'ব যে আমি বিধায়কক মাতো নে নামাতো মই ক'লো বিধায়ক মাতে শুনক, কিন্তু শুনক। যেতিয়া বিধায়ক নাথাকে সেই সময়ত মাতে কিয়? মই এইটো কৈছোঁ মই মাতে আমি বুলি কি কিন্তু খবৰ নথকা কৰি হয়। থাকিম নেকি এমএলএ আছে নাই আমি যেতিয়া নাই, বৰ্ডৰ নাই, মিটিং বহাবলৈ হয় আমি তেতিয়াই মিটিং বহাম আপুনি যেতিয়া এজন আমাৰ প্ৰধান emergency মেম্বাৰ থাকে, প্ৰধান যেতিয়া মেম্বাৰ এজন আমাৰ শুনক emergency প্ৰধান থাকে, এজন emergency প্ৰধান শুনক, মেম্বাৰ ইম্পৰ্টেণ্ট মেম্বাৰ হয় শুনক, আপুনি এটা কথা কওক আপোনালোকে MLA মহোদয়ে পৌৰ নিজে কৈ থৈছে ন, মই কৈছোঁ। যে ইমাৰ্জেঞ্চি মিটিঙত মই আগদিনা চিঠি দিলে যাব নোৱাৰো 4 বছৰ আমি অকল শুনক, emergency meeting এ শুনক, পাতে নেকি আপোনালোকে? শুনক, 4 বছৰ অকল আৰু emergency board meeting এ পাতে আপোনাৰ- নেকি? আমাৰ হাতত তথ্য আছে আপুনি ইয়াত মিছা কথা নকব মই মিছা নাই কোৱা, আমাৰ হাতত তথ্য আছে। আমাৰ হাতত আছে। আমাৰ হাতত তথ্য হয়, আমাৰ আছে হাতত আছে, আমি আমাৰ দেখুৱাই দিম। অফিচিয়েলি ডকুমেন্টছ আছে মোক আমি কৈছে দিয়ে বুলি কেতিয়া লেটাৰ কিন্তু পঠিয়াইছো কোনে বিধায়ক কোনে নাথাকোতে receive আপোনালোকে কৰিছে, দিয়ে আপোনালোকে MLA, MP প্ৰতিখন আমি মিটিং সকলোকে বিধায়ক নথকা letter অৱস্থাত দিয়ে পঠিয়াও। কিন্তু সেইটো আমি তেওঁ জানো যদি এইটো। নাহে তেওঁ যদি নাহে তাত আমাক ক'ব লগা চব একো মই আপোনাক নাথাকে। সকলোৰে সন্মুখতে আৰু আমাৰ কৈছোঁ শুনক, তেখেতসকলে এই বিধায়কক নিমন্ত্ৰণী পত্ৰ দিয়ে কংগ্ৰেছৰ- কিন্তু আমাৰ বৰ্ডত নিমন্ত্ৰণ কংগ্ৰেছৰ এজনো বিধায়কজন member নথকা নাই। অৱস্থা দিয়ে শুনক আমাৰ বৰ্ডত কংগ্ৰেছৰ এজনো মেম্বাৰ নাই আমি 10জন মেম্বাৰ আছো 3জন এজিপিৰ আছো 3জন আমি কি সুধি থাকিম নেকি কংগ্ৰেছৰ কি সুধিব লাগিব প্ৰধান মেম্বাৰ আছিলে সুধিব লাগিব আমি কংগ্ৰেছ বুলি কোৱা নাই বাইদেউ আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি পৌৰসভাৰ জনপ্ৰতিনিধি আপুনি পৌৰ এলেকাৰ জনপ্ৰতিনিধি আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি কংগ্ৰেছ বিজেপি নকৰিব আপুনি কিয় মিছা কথা কৈছে যে আমি কোনোদিন এমএলএক নামাতো মই কৈছোঁ মাতিছে বুলি কিন্তু মই কৈছোঁ মাতিছে বুলি কিন্তু আপুনি এমএলএ নাথাকোতে মাতে এমএলএ নাথাকোতে মাতে তথ্য আছে আপোনালোকে সকলোৱে শুনি আছে মই কৈছোঁ মাতে কিন্তু যেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ইয়াত নাথাকে মেক্সিমাম টাইম সদায় ইমাৰ্জেঞ্চি মিটিঙে হয় নি আপোনালোকৰ যেতিয়া শুনক চাই থাকিব নেকি এই কথা দেৱব্ৰত শইকীয়া যেতিয়া থাকে মই এই কথাটোৰ উত্তৰ দিম হয়, হয়। মই এই কথাটোৰ উত্তৰ দিম হয়। কি আমি এমএলএ মহোদয় থাকে নাথাকে সদায় খবৰ কৰি গৈ কাৰণ তেওঁ এজন প্ৰধান সদস্য আমাৰ দায়িত্ব তেওঁক আমি মিটিঙলৈ নিমন্ত্ৰণ কৰা আমি তাৰ বাবে 3-4 দিন আগতে চিঠি পঠিয়াওঁ তেওঁ থাকে নাথাকে তেওঁ চিডিউলটো আমাক কোনোদিন নিদিয়ে আৰু শুনক আৰু এটা কথা শুনক আপুনি আপুনি তাৰপৰা কওক, মই এইটোৱে কৈছোঁ। তেখেত এজন এমএলএ তেখেত পৌৰসভাৰ প্ৰধান সদস্য তেখেতৰ নিজৰ দায়িত্ব আছে নে নাই যে নিজৰ সমষ্টিটো পৌৰসভাখনত তেওঁ এদিন প্ৰেজেণ্ট থাকিব লাগে যে নিজে গৈ তেওঁ সুধিব পাৰে নাই যে পৌৰসভাত কি কাম হৈছে নহৈছে তেওঁ মাত্ৰ লেটাৰ লিখে হেৰি কৰি সদায় সেইখিনি কামেই কৰি আছে হয় নাই কওক মই আপোনাক আৰু এটা কথা কৈছোঁ চিঠি লিখিব লাগিব আপোনালোকে চিঠি নিলিখে সেইখন চিঠি নকয় চব ৰাজপত্ৰখন চিঠি নকয় তেখেতে লিখা চিঠিখন আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে লিখা চিঠি নহয় সেইখন চিঠি বুলি আপোনালোকে উপনীয়া কৰে কিন্তু এজন বিধায়কে যি হ'ব এইটো এটা ইছ্যু আছিল মাত্ৰ এটা বিষয় আছিল আমি বিভিন্ন চাওক নাজিৰাবাসী ৰাইজে আচলতে নাজিৰা সমষ্টিটোৰ যি অভাৱ অভিযোগ আছে তাক লৈহে ব্যস্ত ইয়াত ভাৰত পাকিস্তানৰ লগত কিবা হৈছে বা ইছ্যু লৈ পেলাই আপোনাৰ ইছ্যু ডাইভাৰ্ট কৰি পেলাই আপোনাৰ বেলেগ প্ৰক্ৰিয়া কৰিছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইছ্যু ডাইভাৰ্টিং কিবা আপোনাৰ ধৰক কিছু প্ৰসংগ আনিছে তাত ব্যস্ত নহয় ইয়াতে অভিযোগ আৰু প্ৰত্যাভিযোগৰ মাজতে মই এটা কথা আপোনাক ক'ব বিচাৰোঁ যিহেতু চাওক নাজিৰা সমষ্টিটোত কিন্তু আজি 15টা বছৰে যদি আপুনি লাষ্ট 5টা বছৰ চাবলৈ যায় উন্নয়নৰ নামত একোৱেই নাই হোৱা শাসকীয় পক্ষৰ মই বৰ্তমান বিৰোধী দলৰ যি দলপতি আছে কংগ্ৰেছৰ তেওঁ বিধায়ক ইয়াৰ কিন্তু কথা হ'ল কি যিখিনি কথা অভিযোগ এওঁলোকে দিছে আৰু প্ৰত্যাভিযোগ তেওঁলোকে উত্তৰ দিছে কিন্তু ইয়াৰ ক্ষেত্ৰত তেওঁক কিন্তু কোনো দিনেই মাহেকত এখন প্ৰেছ মিট দিয়া আমি নেদেখিলোঁ আপুনি যেতিয়া আপুনি এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে আপোনাৰ দায়িত্ব থাকে যে আপুনি যদি আপোনাক চৰকাৰে যদি মাহিয়াই চকুৰে চাইছে তেন্তে আপুনি ৰাইজক তাক দেখাই দিয়ক কিমানবাৰ দেখালে মই কাৰো পক্ষপাতি চাওক মই কোনো বিজেপি সমৰ্থন নহয়
মই কংগ্ৰেছৰ সমৰ্থক নহয়। মই এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নাজিৰা সমষ্টিত আগবাঢ়ি আহিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি, যদি আপুনি কৈছে বিৰোধী দলপতিয়ে ইয়াত একো আনিব নোৱাৰে, তেন্তে শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে কেনেকৈ আনিছে? অখিল গগৈয়ে কেনেকৈ আনিছে? অখিল গগৈয়ে সদৌ অসম সদৌ অসম আপোনাৰ আহোমৰ নহয়, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথা কোৱা নাই মই, আপোনাৰ ধৰক সদৌ টাই আহোম যুৱ ছাত্ৰবাদে বসন্ত গগৈহঁতৰ সুদূৰ প্ৰচেষ্টাত আন্দোলনত যিখন আপোনাৰ ধৰক যমুনা চাফাই কাৰ্যসূচী আনিছিলে, তাত তেওঁলোকে আপোনাক দাবী জনাইছিলে, কিন্তু অনাৰ কামটো কাৰ? বিধায়কজনৰ। তাৰ কাৰণে আপুনি যুঁজিব লাগিব, সদনত কথা ক'ব লাগিব। সদনত আপুনি প্ৰত্যেক সমষ্টিৰ আপুনি দুখ, সমষ্টিটোৰ কি অভাৱ অভিযোগ আছে আপুনি দেখাব লাগিব। তাৰপিছত যদি মুখ্যমন্ত্ৰীয়ে নকৰে, তেনেহ'লে নাজিৰাবাসী ৰাইজে ক'ব মুখ্যমন্ত্ৰীয়ে পক্ষপাতিমূলক কাম কৰিছে বুলি। কিন্তু কথাটো হৈ গ'ল কি, আপুনি কৈছে জানো? আপুনিতো কোৱা নাই, আপুনি কোৱা নাই। সেই সুযোগত ময়ূৰ বৰগোহাঁয়ে সুবিধা ল'ব পাৰিছে, সেই ক্ষেত্ৰত তেওঁ সুবিধা ল'বই। তেওঁ এজন আপোনাৰ ধৰক কেণ্ডিডেট হয়, তেওঁ আগন্তুক বিধানসভা সমষ্টিৰ এজন প্ৰত্যাশী, তেওঁতো সুবিধা ল'বই। চৰকাৰ তেওঁৰ লগত আছে। বিধায়কগৰাকীৰ মৌনতাৰ বাবে এই সুযোগটো পায়, সম্পূৰ্ণ মৌনতা। আপুনি চাওক, আপুনি ধৰক স্বাধীনতা কালৰ পৰা এইটো এটা ঐতিহাসিক সমষ্টি, ঐতিহাসিক সমল ইয়াত ভৰপূৰ, কিন্তু কিমান ঐতিহাসিক সমলক সংৰক্ষণ কৰিছে আপুনি চাবলৈ যদি যায়। আগত কৈ গ'ল বিজেপিৰ যিজন মুখপাত্ৰ, তেওঁ আহিছে মোৰ বন্ধুবৰ, তেওঁ কথা কৈ গ'ল, এটা আমাৰ এখন ইউনিভাৰ্চিটি নাই, এখন বিশ্ববিদ্যালয় নাই, কি আমি তাৰ যোগ্য নহয়? এখন আপোনাৰ মেডিকেল কলেজ নাই, ইয়াৰ কি আমি যোগ্য নহয়? চৰকাৰক আমি দাবী উত্থাপন কৰিব নোৱাৰোঁ? ইয়াত আপোনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ কোনো এখন পলিটেকনিকেল ইঞ্জিনিয়াৰিং কলেজ নাই, কিয় আমাক দিব নোৱাৰে? ইয়াত এটা আমাৰ মিনি এয়াৰপৰ্ট আমাক দিব নোৱাৰে? ONGC গেলে ইয়াত আমাৰ ৰাজত্ব কৰি আছে। ONGC আজি এনেকুৱা কাম কৰি আছে যে অসমীয়া মানুহক সোমাব নিদিয়ে। বিধায়কগৰাকীয়ে কিয় তেওঁলোকক ক'ব নোৱাৰে? বিধায়কগৰাকীৰ মৌনতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। যুৱ প্ৰজন্মৰ যদি কংগ্ৰেছ কৰ্মী আছে, আপোনালোকৰ দৰে উঠি অহা প্ৰজন্ম হতাশ হয় নেকি? বিৰোধী দলত দলপতিৰ দৰে গুৰুতৰ পদবীত আছে তেখেত, সদনত উদাত্ত কণ্ঠেৰে থাকিব লাগিছিল। চাওক, এটা কথা কি, তেওঁ যিখিনি অভিযোগ আনিছে, মই অভিযোগ বুলিয়ে কৈছোঁ, কিন্তু অত্যন্ত পৰিতাপৰ লাজৰ বিষয়। তেওঁ যদি এজন সচেতন ব্যক্তি হয়, তেওঁ যদি আগন্তুক নিৰ্বাচনত নাজিৰা হৈ তেওঁ প্ৰতিনিধিত্ব আগবঢ়াম বুলি ভাবিছে, তেন্তে তেওঁ সিমানকণ সম্যক জ্ঞান থকাটো ভাল। তেওঁ প্ৰতিটোখন বিধানসভাৰ অধিৱেশন তেওঁ চাব লাগে। বিৰোধী দলৰ বিধায়ক হিচাপে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিখিনি বিষয় উত্থাপন কৰিছে। কি মোবাইল দেখুৱাব লগা আছে আপোনালোকক মোবাইল দেখুৱাব লগা আছে নে আজি? নে আপোনালোকে মোবাইল দেখি পোৱা নাই নেকি? আনকে চোৱা নাই নেকি? কি কথা ক'বলৈ আহিছে? কথাৰ মাজত কথাটো ক'বলৈ দিয়ক, সঁচা কথা শুনিবলৈ মানুহৰ ধৈৰ্য থাকিব লাগে, সঁচা কথা শুনিবলৈ মানুহৰ ধৈৰ্য থাকিব লাগে। এটা কথা ক'ব খোজোঁ, তেওঁক সকলোৱে চিঠি লিখা বিধায়ক বুলি উপলিঙা কৰে। এজন মুখ্য বিধায়কে চিঠি লিখি কি কৰিব কওক? তেওঁক কি কাম কৰা নাই? এজন বিৰোধী দলৰ বিধায়ক হৈও তেওঁ যিমান মানসিক চাপ লৈ, যিমান চৰকাৰৰ হেঁচা লৈ এইখিনি উন্নয়ন কৰিছে, আমি সঁচাকৈয়ে সুখী। ঠিক আছে, গতিকে কৈছে তেখেতে সদনৰ মজিয়াতৰ ভূমিকা লৈছে। এই কথাটো মই আপোনাৰ কথাষাৰত বিগত বছৰত নিজৰ বিধায়ক পুঁজিৰ পৰা কিমানখিনি উন্নয়ন কৰিছে আমি দেখা নাই নেকি? তেওঁ কালিলৈ নাজিৰা আহিব, তেওঁ 7টা উন্নয়নমূলক কাম আকৌ উদ্বোধন কৰিব, 7টা উন্নয়নমূলক কাম উদ্বোধন কৰিব নিৰ্বাচনৰ আগত উদ্বোধন কৰিব। কিন্তু মোৰ কথা হ'ল নিৰ্বাচনৰ আগত নহয়, আপুনি চাব, মই সেইটোৱে কৈছোঁ যে আপুনি বিগত সময়ৰ যিটো হিষ্ট্ৰী সেইটো আপুনি জানিব লাগে। নিৰ্বাচন হ'ব, আপুনি ব্লক অফিচত যাওক যে বিগত 15 বছৰত বিধায়ক লগতে তেওঁ কিমান উন্নয়নমূলক কাম নাজিৰাত কৰিলে। আপোনাৰ ধৰক সদনৰ মজিয়াত বিৰোধী দলপতিজনৰ যিমান ষ্ট্ৰং আপোনাৰ এটা কেৰেক্টাৰ হ'ব লাগিছিলে, সেই কেৰেক্টাৰটো আমাৰ লাজ দিয়ে বুলি কৈছে তেওঁক। হয়, তুচ্ছ তাচ্ছিল্য কৰে মুখ্যমন্ত্ৰী, প্ৰত্যেক বিধায়ককে বিৰোধী বিধায়কক কৰে। অখিল গগৈ ডাঙৰীয়াকো তুচ্ছ তাচ্ছিল্যৰে থকা হৰকা কৰে। কিন্তু তাৰ মাজতো আমি কাৰি বা আজৰি আনিব লাগিব। আজি চাওক, কাৰি বা আজৰি কথা নহয়, চাওক 52,342টা ভোটৰে বিজেপি পাৰ্টি দেৱব্ৰত শইকীয়া। আমাৰ ভোটৰ মূল্য আছে, গণতন্ত্ৰৰ মূল্য আছে। আমি বিজেপি ভোটাৰসকলেও লাজ পাব লাগে। এইকাৰণে লাজ পাব লাগে যে কেৱল মাত্ৰ বিৰোধী দলৰ বিধায়ক হ'ল বুলিয়েই এই দৃষ্টি আমাৰ সমষ্টি যে মাহীয়া দৃষ্টিৰে চাই তেওঁলোকো লাজ পাব লাগে। 15 বছৰে মূল্য আছে, লাজ পাব লাগে। ঠিক আছে, গতিকে গণতান্ত্ৰিকভাৱে ভোট প্ৰদান কৰিছিল, মাহীয়া দৃষ্টিৰে চোৱা হৈছে নেকি? বিধানসভাত বুকুত ধৰি কাৰোবাক আজি আনিব লাগে নেকি? তেওঁ যি সময় পায় হুতমিতি সময়ত চাবলৈ কয়, কিন্তু তাৰপিছতো কি তেওঁ কাজিয়া কৰি চৰবাখৰ কৰি। ঠিক আছে, বিধায়ক মহোদয়ে সদনত ক'লে ডেন্সি নৈ খান্দি দিব লাগে। ঠিক আছে, এই ডেন্সি নৈ খনাটো বিধায়কজনৰ কথা নহয়। আজি ডেন্সি নৈ প্ৰব্লেমটো আজি তাত 20 বছৰ আমি তাত গাছ লেভেলত কাম কৰিছোঁ। তেখেতসকলৰ এটাই সমস্যা, আমাৰ কৃষকসকলে তাত 20 বছৰ খেতি কৰিব পৰা নাই। আজি বিধায়ক কিমান বছৰ তেখেত
15 বছৰ তেওঁৰ আগত মাকৰ পৰাই তেখেতৰ মাক বিধায়ক হ'ব পৰাই সেই প্ৰব্লেমটো আছিল যেতিয়া আমাৰ মানে সাংসদীয় ইলেকশ্যন হৈছিল যোৰহাট লোকসভা ইলেকশ্যনৰ সময়ত আমাক গোটেই ৰাইজে কৈছিল যে আমি ন খাব পৰা নাই আমাৰ ঘৰৰ চাউলকেইটা ন খাব পৰা নাই আজি 20 বছৰ এইটো আমি সমস্যাত ভুগি আছোঁ তেতিয়া আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই পিয়ুষ হাজৰিকা ডাঙৰীয়াক মাতি আনি তাত প্ৰতিশ্ৰুতি দি আছিলে ৰাইজক যে ডেন্সি নামদাং আৰু মানে দৈখনা আমি খানি দিম বুলি আমি লোকসভা ইলেকশ্যনত হাৰিলোঁ হৰা পিছতো কিন্তু পিয়ুষ হাজৰিকা ডাঙৰীয়া আহি পিনি দৈখনা ডেন্সি আৰু নামদাং খানাই দিলে কিন্তু সেইদিনাখন দেৱব্ৰত শইকীয়া উপস্থিত নাথাকিল ঠিক আছে শুভাৰম্ভণি কৰে সেইদিনাখন কিন্তু দেৱব্ৰত শইকীয়া তাত উপস্থিত নাথাকিল কাৰণ ৰাইজৰ ৰোষত প্ৰতিপন্ন কৰিবলৈ তেওঁ ৰাইজৰ ৰোষত পৰা ভয়ত যোনদিনাখন দৈখনা কাম আৰম্ভ কৰে সেইদিনাখন নাথাকিল বিধায়কজনক ৰাইজৰ ৰোষত পৰা ভয়ত য'তে পাইছে ত'তে খেদা খাইছে ঠিক আছে এটা কথা কওক মোক কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যে বিৰোধী পক্ষৰ বিধায়ক হোৱাৰ বাবে হয়তো বহু কামৰ পৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া বঞ্চিত হৈছে নিশ্চিতভাৱে চৰকাৰ কাৰ হ'ব তেতিয়াহ'লে এইবাৰো আকৌ বিৰোধীৰ আসনতে বহিব লাগিব নেকি দেৱব্ৰত শইকীয়াই এইবাৰ চৰকাৰ নিশ্চিতভাৱে কংগ্ৰেছৰ উদ্যোগত মিত্ৰজোঁটৰ চৰকাৰ হ'ব চৰকাৰ কিয় নহ'ব কংগ্ৰেছৰ চৰকাৰ নোহোৱাৰ বহুতখিনি কাৰণ আছে মই সৰ্বপ্ৰথমে আপোনাক কিছুমান কথা অৱগত কৰিব বিচাৰিছোঁ আপুনি বৰ্তমান কিছুমান আঁচনি লৈ কথা কিছুমান ক'লে আপোনালোকে যে আঁচনি লৈ আমাৰ নাজিৰাত বহুত দুৰ্নীতি হৈছে হয়তো আপোনালোকৰ ইয়াত বহি থকা বহুতৰ ঘৰৰ পৰিয়ালেও অৰুণোদয় পায় বহুতৰ ঘৰৰ মাতৃয়েও অৰুণোদয় পায় সেইখিনি ক্ষেত্ৰত কিন্তু আমাৰ নাই হোৱা আৰু আমাৰ আপোনালোকে চাইছে আপোনালোকৰ তাতকৈ কিন্তু আমাৰ ইয়াত মহিলাহে বেছি আছে কিয় জানেনে এইখন চৰকাৰে সবতকৈ মেইন এতিয়া দাদাই অলপ আগত সুধিছিলে যে 3টা আপোনালোকে এনেকুৱা কাম কওক যিখিনি কামৰ কাৰণে আপোনালোকে বিজেপি চৰকাৰক বিচাৰে 1 নম্বৰ হৈছে শিক্ষা বৰ্তমান চৰকাৰখনে যিখিনি ল'ৰা ছোৱালীক চাকৰি দিছে কোনো ৰিলেশ্যন চাই বা দলীয় সম্পৰ্ক চাই দিয়া নাই সবতকৈ প্ৰথম কথা সেই তেনেকুৱা যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন নহয় যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন চাকৰি এটা গতানুগতিক প্ৰক্ৰিয়া যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা যদি দলীয় সম্পৰ্ক চাই দিলেহেঁতেন তেতিয়াহ'লে সবতকৈ ফাৰ্ষ্ট আমাৰ দলত কাম কৰা মানুহখিনিয়ে চাকৰি পালেহেঁতেন কাৰণ আমি চবে এডুকেটেড ইয়াত বহি থকা মেক্সিমাম ল'ৰা ছোৱালী মেক্সিমাম পুৰুষ মেক্সিমাম মহিলা গ্ৰেজুৱেট হায়াৰ ছেকেণ্ডেৰী পাছ MA পাছ কৰি বহি আছে তেওঁলোকে দলত কাম কৰিছে কিন্তু চাকৰি পোৱা নাই কাৰণ আমি ডনেশ্যন দিয়া নাই আমাৰ মিতিৰালি নহয় শিক্ষাৰ বলত যোগ্যতাৰ বলতহে চাকৰি পাইছে নম্বৰ কিয় মিছা কথা বুলি ক'লে মই ক'ব বিচাৰিছোঁ আমি 1 পইচা নোহোৱাকৈ মোৰ ঘৰত এটা HS অফিচাৰ আছে 1 পইচা নাই যি নেকি আমি দুবেলা দুবিধি খাবলৈ নাপাইছিলোঁ মই কোৱা নাই মই আপোনাক কি ক'লো আপুনি যিটো অভিযোগ আনিছে আপুনি ক'ব খুজিছে নেকি যে অসমত থকা বৰ্তমান প্ৰতিজন চৰকাৰী বিষয়াই ঘুষ দি চাকৰি পাইছে নেকি যদি কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পোৱা নাছিলে যদি ঘুষ দি চাকৰি পাইছিলে প্ৰতিজন অসমৰ চৰকাৰী বিষয়া প্ৰতিজন অফিচাৰ কি ঘুষ দি চাকৰি পোৱা নেকি মই আপোনাক প্ৰশ্ন কৰিছোঁ প্ৰতিজন চৰকাৰী বিষয়াই চাকৰি ঘুষ দি পোৱা নেকি কওক নহয় হেতু শুনক মোৰ কথাটো শুনি লওক মই কৈছো মোৰ ঘৰত 4টা চাকৰি আছে শুনক মোৰ অপিনিয়ন মোৰ ঘৰত 4টা চাকৰি আছে কোনো আমি চৰকাৰৰ পৰা আমি পইচা পাব নাই আমি চৰকাৰী পইচা দিনা নাই আমি গৰীব আছিলো ঠিক আছে বাইদেউ এবাৰ কোৱা হৈছে যে সেই সময়টো পাইছিলে এতিয়া বাইদেৱে কৈছে যে এইবাৰ চাকৰিখিনি নিকা হবে পাইছে সেইটো এটা নাই আনকি মই আৰু দ্বিতীয়টো কথা আপোনালোকে কিছু জ্ঞান ৰাখি পিনে ইয়ালৈ আহিব আপোনালোকে দিবন ডেকাৰ নামটো মনত আছে নাই চিনি পায় নাই মই সুধিছো দিবন ডেকাৰ নাম মনত আছে নাই শুনক আপুনি যেটো কৈছে হয় বহুত মানুহক নাজিৰাত চাকৰি দি থৈ গৈছে হেতু আমি নাই কোৱা নিদিয়ে নাই দিয়া কি ক'ব খুজিছে তেন্তে আমি কি ক'ব খুজিলে যে চাকৰি এটা নিকা হ'ব পাইছে আগতে পোৱা নাই কি ক'ব খুজিলে মই আপোনাক একদম গ্যাৰান্টি দি কৈছো মই নিজে 12 বছৰ এখন ঘৰত ভাড়া আছিলো সেই ঘৰৰ মালিকে 4 বাৰত মেট্ৰিক পাছ কৰিছে তেওঁ বৰ্তমান স্কুল টিচাৰ কেনেকৈ পালে চাকৰি চাওক বাইদেউ সময় সুতত মানুহৰ মস্তিষ্কৰ পৰিৱৰ্তন হয়
আমি আজি বিএ পাছ কৰি ঘৰত বহি আছো চাওক বাইদেউ সময় সুতত চেষ্টাৰ অসাধ্য একো নাই মানুহৰ সাধনাৰ ফলত মানুহৰ মস্তিষ্ক মানুহৰ অভিজ্ঞতাৰ পৰিৱৰ্তন হয় এজন মেট্ৰিক ফেল মানুহে এজন মেট্ৰিক ফেল মানুহে এইচএছ অফিচাৰ হোৱাৰ উদাহৰণ আছে আপোনালোকে এখন হিন্দী চিনেমা চাইছেনে নাই আপোনালোকে এইচএছ ফেল এইচএছ অফিচাৰ কথা শুনিছেনে নাই ঠিক আছে চাকৰি কথাটো কৈছে আৰু দুটা কি ক'ব বিচাৰে আৰু দুটা কথা কৈছো নম্বৰ 1 শিক্ষা মই ক'লো সেকেন্ড হৈছে মহিলা সবলীকৰণ সেকেন্ড অপিনিয়ন মোৰ মহিলা সবলীকৰণত এতিয়া আপোনালোকে ক'বা যে আঁচনি দি মাইকী মানুহখিনিক নিজৰ ফালে কৰি লৈছে একচুৱেলি সেইটো নহয় আজি প্ৰতিটো ঘৰত আঁচনিৰ নামত আমি বহুতখিনি সুবিধা পাইছোঁ মহিলাসকলে আমাৰ 1250 টকা কিছুমানৰ কাৰণে সাধাৰণ হাঁহিৰ পাত্ৰ হৈ যায় বহুতে আছে হাঁহে 1250 দি মহিলাসকলক কিনি ল'লে কিন্তু নহয় 1250 টকাৰে সেই মানুহগৰাকী খুধক যি ঘৰত এটা ইনকাম কৰা মানুহ এজনেই সেই 1250 টকা দি সেই মানুহগৰাকীয়ে হয়তো ল'ৰা ছোৱালী স্কুলত যোৱা বাছৰ ভাড়াটো দিব পাৰিছে সেই 1250 টকাৰে হয়তো 3 মাহৰ মূৰত কেতিয়াবা তেওঁ ঘৰত ইন্ধন গেছটো ক্ৰয় কৰিব পাৰিছে তাৰ পাছত সেই 1250 টকাৰে তেওঁ নিজৰ যিখিনি সদায় ইউজ কৰা কিবা খৰচ পাতি সেইখিনি কৰিব পাৰিছে দ্বিতীয়টো দুটা হৈ গ'ল আৰু এটা আছে নেকি সবলীকৰণ তৃতীয় নম্বৰটো হৈছে আমি ষ্টুডেণ্ট বিলাকে আগত মই নিজে চৰকাৰী স্কুলত পঢ়া আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমি এডমিশ্যন লৈ পঢ়িছিলোঁ আমাৰ মান্থলি ফিজ নাছিলে কিন্তু ছমহীয়া পৰীক্ষাৰ ফিজ দিবলগীয়া বছৰীয়া পৰীক্ষাৰ ফিজ দিবলৈ আমি তেনেকৈ পঢ়িছিলোঁ কেতিয়াবা আমাৰ ডেটা ইনকাম কৰা ইমানেই প্ৰব্লেম হৈছিলে সেইটো সময়ত সেইখিনি এতিয়া কিন্তু ল'ৰা ছোৱালী পাবলগীয়া হোৱা নাই কাৰণ নিযুত মইনা আঁচনিয়ে প্ৰত্যেকগৰাকী ছোৱালীক সুবিধা দিছে পঢ়াৰ ক্ষেত্ৰত বৰ্তমান স্কুটি দিছে ভাল ৰিজাল্ট কৰাৰ কাৰণে ভাল স্কুটি দিছে এডমিশ্যন ফ্ৰী দিছে তাৰ পাছত আৰু তাতকৈ এতিয়া ল'ৰাবোৰে বাবু আঁচনিও পাব যিখিনি ল'ৰা এতিয়া বৰ্তমান পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে তেওঁলোকে বাবু আঁচনি লাভ কৰিব ডিগ্ৰী পঢ়াৰ কাৰণে লাভ কৰিব আৰু কিমান কম ঠিক আছে বিল আছে নাই এটা স্পষ্টই কথা আৰু আমি এটাই বিচাৰিম সমজিল্লা সমবিকাশ যিটো আমি উন্নয়নৰ সকলোৱে কওঁ বিজেপিও কয় কংগ্ৰেছেও কয় আমি নাজিৰাৰ উন্নয়ন বিচাৰিম আমি কোনো বিজেপি কংগ্ৰেছৰ বা হেৰি নহয় আমি এটা অৰাজনৈতিক সংগঠনৰ নেতৃত্ব হিচাপে আমাৰ এটা স্পষ্ট মন্তব্য যে নাজিৰাখন উন্নয়ন হওক উন্নয়নশীল আগবাঢ়ক নতুন প্ৰজন্মৰ যিখিনি আছে সকলোৱে বিকাশ হওক উন্নয়ন হওক আৰু এই কংগ্ৰেছ বিজেপি যি ৰাজনীতি তেওঁলোকৰ ৰাজনীতি চলি থাকিব কিন্তু সেই ৰাজনীতি মেৰপেকত আমি সোমাব নিবিচাৰোঁ আমি বিচাৰোঁ নাজিৰাখন আৰু উন্নতি হওক দেৱব্ৰত শইকীয়াই কাৰ্যকালত কি কাম কৰিলে তাক আমি বিবেচনা কৰা এই সময় নহয় বিজেপি ময়ূৰ বুঢ়াগোহাঁয়ে কি কাম কৰিছে তাক বিবেচনা কৰাৰ সময় নহয় আমি নতুন প্ৰজন্ম হিচাপে নাজিৰাৰ পৰা এটাই বিচাৰিম যে কি নাজিৰাখন সমবিকাশ হওক সকলোৱে সমাজ যি উন্নয়নৰ যি যাত্ৰা এইটো অবিৰতভাৱে ধাৰাত থাকক আৰু এই যে যিবিলাক এতিয়া ৰণাংগন হৈছে তাক লৈ বিজেপি কংগ্ৰেছৰ যিবোৰ মতানৈক্য হৈছে আমি সকলো একেই অঞ্চলৰ বাসিন্দা একেই ভোটাৰ আমি যি আমাৰ যি মানে যাক আমি যে নিৰ্বাচনৰ কাৰণে যাক প্ৰাৰ্থীক আমি সমৰ্থন জনাম ঠিক আছে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব গতিকে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্টত নিশ্চয় জনাব গতিকে আজিলৈ ইমানে আহিছোঁ ধন্যবাদ